আমাৰ স্কাউট এণ্ড গাইডৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত আজি বিভিন্ন ধৰণৰ মদ ভাং ড্ৰাগছ আদি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আজি এই সজাগতামূলক ধৰ্মীয় সভা। কাৰণ আমি দেখা পাইছোঁ সমাজখনত হিন্দু মুছলমান প্ৰত্যেকটা সমাজতে ড্ৰাগছে যেনেকৈ গা কৰি উঠিছে, আমি প্ৰত্যেকখন সমাজত, কাৰণ কোনো ধৰ্মই নকয় মদ খাওক ড্ৰাগছ খাওক মদ হেৰি কৰক, মানে অন্যায়ৰ প্ৰতিবাদ প্ৰত্যেকটা ধৰ্মই কয়। গতিকে আমি ধৰ্মীয় লাইনত যদি মানুহবোৰ শিক্ষিত কৰিব পাৰোঁ ধৰ্মীয় শিক্ষাৰে, কাৰণ ধৰ্মীয় শিক্ষাই মানে হেৰি আনে অসামাজিক কাৰ্যৰ পৰা মানুহক আঁতৰত ৰাখে। আমাৰ সেই প্ৰচেষ্টা যে গাঁৱৰ আমাৰ গাঁও অঞ্চলৰ বিশেষকৈ ধৰ্মীয় লাইনত যদি এইবোৰ সজাগতা বেছি হয় তেতিয়াহ'লে আমাৰ এই মদ ভাং ড্ৰাগছৰ প্ৰকোপটো বহুত কমিব। কাৰণ প্ৰশাসনে দেখা পাইছোঁ তেওঁলোকৰ মানুহ কম, আমাৰ ৰাইজ যদি সজাগ নহয় প্ৰশাসনে কাম কৰিব নোৱাৰে। কাৰণ ল'ৰা ছোৱালী যেনেকৈ ড্ৰাগছ আসক্ত হৈছে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ অতি বেয়া ৰাস্তালৈ গৈ আছে। যে আমি প্ৰত্যেকজন ৰাইজক আমি অনুৰোধ জনাম আপোনালোক এতিয়াও সজাগ হওক। কাৰণ এইটো নাভাবিব যে আপোনাৰ ল'ৰাটোৱে আজি মদ খোৱা নাই ড্ৰাগছ লোৱা নাই, কিন্তু কাইলৈ যদি কোনোবা এজনে লৈছে আপোনাৰ ল'ৰাটো কিন্তু নাযাব, সেইটো আপুনি ক'ব নোৱাৰে। কাৰণ আমি সজাগ হ'বই লাগিব প্ৰত্যেকে। কাৰণ ধৰ্মীয় শিক্ষা যদি প্ৰতিটো ধৰ্মই দিয়ে, সেই ধৰ্মীয় আমাৰ আজিকালি দেখা পাইছোঁ বহুত প্ৰত্যেকটা ধৰ্মৰে ল'ৰা ছোৱালীৰ ধৰ্মীয় জ্ঞানটো বহুত কম থাকে, যাৰ কাৰণে অসামাজিক কাৰ্যকলাপত তেওঁলোক সহজেই লিপ্ত হয়। আজি যি মদ জুৱা ড্ৰাগছ বিৰোধী সভাৰ আয়োজন কৰিছে এইটো সঁচাকৈ অতি ভয়াৱহ। আপোনালোকে যদি লক্ষ্য কৰে, মই মুৰব্বীসকলক এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকে চাব, আপোনালোকে যিখন সমাজৰ পৰা বিদায় ল'ব গৈ আছে, যি সমাজ আপোনালোকে দি থৈ যাব বিচাৰিছে, আপোনালোকৰ পৰৱৰ্তী পুৰুষসকলক যিখন সমাজক প্ৰতিনিধিত্ব কৰিব দিব বিচাৰিছে, সেই সমাজখন কেনেকুৱা কৰি থৈ গৈ আছে আপোনালোকে এইখিনি আপোনালোকে চাব পাৰিব। এটা বস্তুৰ মাধ্যমত আপোনালোকে নিজৰ যুৱচামক চাওক। আপোনালোকৰ যুৱচাম যদি বিপদে পৰিচালিত হৈছে, আপোনালোকে গেৰাণ্টি দিয়ে ক'ব পাৰিব যে অহা 10 বছৰ পিছত আমাৰ সমাজ ধ্বংসৰ মুখত।